নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ আপোনাক দ্য বেচিক টকছলৈ। আমি ভাৰতৰ ভূগোলৰ ভূ-প্ৰাকৃতিক বিভাগসমূহ পঢ়িলোঁ, ভাৰতৰ জলবায়ুৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি ভাৰতৰ নদ নদী অৰ্থাৎ নদী প্ৰবাহতন্ত্ৰ বা নদীতন্ত্ৰ বা ড্ৰেইনেজ ছিষ্টেম অফ ইণ্ডিয়াৰ বিষয়ে আমি আজি পঢ়িম। তো ভাৰতৰ নদীসমূহৰ বিষয়ে আমি পঢ়িম। ইতিমধ্যে ভাৰতৰ ইমানবোৰ ভূ-প্ৰাকৃতিক বিভাগ আছে, ক'ৰবাত যদি পাহাৰ আছে, ক'ৰবাত মৰুভূমি আছে, ক'ৰবাত ঠাণ্ডা বৰফ পৰে, ক'ৰবাত মালভূমি আছে, ক'ৰবাত সমভূমি আছে। তো ইয়াতে বিভিন্ন অংশত বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ মাজেদিয়ে কি হৈছে, বহু শ শ নদী বৈ গৈছে আৰু সেই নদীসমূহ আপোনালোকে যদি ভাৰতৰ মেপখন চাই, এইখন হৈছে ভাৰতবৰ্ষৰ যদি আপুনি মেপখন চাই তেতিয়াহ'লে আপুনি দেখিব যে পূবৰ ফালে আছে বংগোপসাগৰ আৰু পশ্চিমৰ ফালে আছে আৰৱ সাগৰ। পূবৰ ফালে কি আছে? বংগোপসাগৰ আছে, পশ্চিমৰ ফালে আৰৱ সাগৰ আছে আৰু সেই বংগোপসাগৰত আৰু আৰৱ সাগৰত গৈ পেলাই বহু নদী পৰিছেগৈ। কিছুমান নদী পৰিছে আৰৱ সাগৰত আৰু কিছুমান নদী পৰিছে বংগোপসাগৰত বা বে অফ বেংগলত, এই বংগোপসাগৰখনত পৰিছে। এতিয়া কথাটো হ'ল মেক্সিমাম নদী অৰ্থাৎ ভাৰতবৰ্ষৰ 100 খনৰ প্ৰায় 90খন নদীয়ে বংগোপসাগৰত পৰিছে আৰু 10খন নদী পৰিছে আৰবিয়ান চিত। ইয়াৰ কাৰণটো হৈছে আপুনি ভাৰতবৰ্ষৰ যেতিয়া মই পঢ়াইছিলোঁ ভূ-প্ৰাকৃতিক বিভাগসমূহ, তেতিয়া ভাৰতবৰ্ষৰখন অলপমান এনেকুৱা এঢলীয়া টাইপ, পূবৰ ফাললৈ এঢলীয়া টাইপ, এইফালে অলপ এঢলীয়া, যিহেতু নদীসমূহ বৈ গৈ পেলাই বে অফ বেংগল বা বংগোপসাগৰত পৰিছেগৈ। এতিয়া আমি প্ৰতিটো কথাই পইণ্ট ৱাইজ আমি জানি গৈ থাকিম। ভাৰতৰ নদীতন্ত্ৰ, ড্ৰেইনেজ ছিষ্টেম অফ ইণ্ডিয়া। সাধাৰণভাৱে নদী কাক কোৱা হয়? সাধাৰণভাৱে প্ৰবাহমান জলধাৰকে, অৰ্থাৎ সাধাৰণভাৱে বৈ যোৱা এটা পানীৰ জলধাৰাক কি বুলি কোৱা হয়? নদী বুলি কোৱা হয়। আৰু সেই নদী সদায় গৈ পেলাই ক'ত পৰে? হয় সাগৰত পৰিব, নহয় কোনোবা ডাঙৰ হ্ৰদ অৰ্থাৎ লেকত পৰিব, নহ'লে অ'চেনত পৰিব। বুজি পাইছে? আৰু সেই সাধাৰণ পানীৰ জলধাৰাৰ প্ৰবাহটোকে কি বুলি কোৱা হয়? নদী বুলি কোৱা হয়। এইটো মই আগতে কৈছোঁ, মুঠ পানীৰ 90% বংগোপসাগৰত পৰে আৰু 10%হে আৰৱ সাগৰত পৰে। কি কাৰণে পৰে সেইটো ইতিমধ্যে আপোনালোকক বুজাই দিলোঁ। হিমালয় গঠনৰ আগতে উৎপত্তি হোৱা, অৰ্থাৎ প্ৰথমতে এইকেইটা কথা আপোনালোকে জানি লওক যে ভাৰতৰ নদীসমূহক মূলতঃ দুটা ভাগত ভগোৱা হৈছে, কিন্তু ইয়াক 4টা ভাগতো আমি ভগাব পাৰোঁ। কেনেধৰণে ভগাব পাৰোঁ আপোনালোকে চাব। ভাৰতৰ নদীসমূহ মূলতঃ এটা হৈছে হিমালয়ৰ পৰা উৎপত্তি হোৱা নদী। আমাৰ যি হিমালয় পৰ্বত আছে, এইখিনি যি হিমালয় পৰ্বত আছে, এই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা নদী। এটা আছে উপদ্বীপীয় কোনখিনি? এই এৰিয়াখিনি, এইখিনি এৰিয়া ইতিমধ্যে কৈছোঁ। ডেকান প্লেটো, এই এৰিয়াখিনি কি বুলি কোৱা হয়? উপদ্বীপীয় বুলি কোৱা হয়। তাৰপিছতে 3 নম্বৰটো হৈছে উপকূলীয় কোনখিনি? এই এৰিয়াখিনি হৈছে উপকূলীয়। এইফালে কেইখনমান নদী পৰিছেগৈ, সৰু সৰু নদী, দুখন ডাঙৰ নদী, এখন হৈছে নৰ্মদা, আনখন হৈছে তাপ্তি। তাৰপিছতে এইফালে সাবৰমতী, লুনি, এনেধৰণৰ ৰিভাৰ কেইখনমান পৰিছেগৈ আৰৱ সাগৰত। এইকেইখনক কোৱা হৈছে উপকূলীয়। আৰু চতুৰ্থটো যোনখন কোৱা হৈছে, চতুৰ্থটো হৈছে অন্তৰ্দেশীয় বা আন্তৰ্দেশীয়, অৰ্থাৎ আমাৰ যিখন দেশ আছে, আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে কি হৈছে? নদীখন বৈ গৈছে আৰু ভিতৰতে ক'ৰবাত গৈ পৰিছে, তাতে শেষ হৈছে। তেনেকুৱা ধৰণৰ নদীখনৰ অস্তিত্ব নাইকিয়া হৈ গৈছে। তো মূলতঃ এই 4টা ভাগত ভগোৱা হৈছে, কিন্তু আমি পঢ়িম মুখ্যতঃ 2টা ভাগত। এটা হৈছে হিমালয়ৰ পৰা উৎপত্তি হোৱা নদী আৰু আনটো হৈছে উপদ্বীপীয় নদ নদী। হিমালয়ৰ পৰা ওলোৱা যিসমূহ নদী, সেইসমূহ মুখ্য নদী গংগা হওক, সিন্ধু হওক, ব্ৰহ্মপুত্ৰ হওক। তাৰপিছতে আমাৰ উপদ্বীপীয় মূল নদীসমূহ হৈছে কৃষ্ণা, কাবেৰী, গোদাবৰী, এইসমূহ হৈছে আমাৰ উপদ্বীপীয় নদী। তো সেইকাৰণে মূলতঃ আমি হিমালয়ৰ নদ নদী আৰু উপদ্বীপীয় নদ নদীসমূহৰ বিষয়ে পঢ়িম। আমি আজি মূলতঃ ইণ্ডাছ ৰিভাৰ ছিষ্টেম অৰ্থাৎ সিন্ধু নদীতন্ত্ৰৰ বিষয়ে জানিম। তাৰ লগতে আপোনালোকে কেইটামান পইণ্ট ৱাইজ কথা জানি লওক। ইয়াতে কৈছে হিমালয় গঠনৰ আগতে উৎপত্তি হোৱা হিমালয় নদ নদীসমূহক পূৰ্বগামী নদী বুলি কোৱা হয়। হিমালয় গঠনৰ আগতে উৎপত্তি হোৱা নদীসমূহক কি বুলি কোৱা হয়? পূৰ্বগামী নদী বুলি কোৱা হয়। এতিয়া পূৰ্বগামী নদী, প্ৰথমতে আমি পূৰ্বগামী নদীসমূহৰ বিষয়ে, এই এণ্টিচিডেণ্ট শব্দটোৱে কি বুজাইছে? পূৰ্বগামী শব্দটোৱে কি বুজাইছে? পূৰ্বগামী শব্দটোৱে বা এণ্টিচিডেণ্ট ৰিভাৰ বুলি কিয় কোৱা হৈছে? অৰ্থাৎ হিমালয়খন কেনেধৰণে উৎপত্তি হ'ল আপোনালোকে জানে যে যেতিয়া দক্ষিণৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ প্লেটখন, আমাৰ দেশৰ প্লেটখন যেতিয়া উত্তৰ ফাললৈ গৈ আপোনাৰ উত্তৰ পূব ফাললৈ গৈ যেতিয়া ইউৰেছিয়ান প্লেটৰ লগত সংঘৰ্ষ হৈছিলে, তাৰ পিছতহে হিমালয় পৰ্বতৰ সৃষ্টি হৈছিলে। কিন্তু তাৰ আগতে যিসমূহ নদী সেই অঞ্চলত বৈ আছিলে, তিব্বতৰ পৰা বৈ অহা নদীখন হওক সিন্ধু নদী, বা তিব্বতৰ পৰা বৈ অহা ব্ৰহ্মপুত্ৰ নদী, সটলুজ ৰিভাৰ বা সুতলেজ নদী, এইসমূহ নদী কি আছিলে? হিমালয়খন সৃষ্টি নোহোৱাৰ হাজাৰ বছৰ আগতেই, মানে কোটি বছৰ আগতে, হিমালয়খন যেতিয়া মানে সৃষ্টিয়ে হোৱা নাছিলে, তাৰ আগতে এই নদীসমূহ বৈ আছিলে। সেইকাৰণে এই নদীসমূহক কি বুলি কোৱা হয়? এণ্টিচিডেণ্ট বা পূৰ্বগামী নদী বুলি কোৱা হয়। তেনেকুৱা পূৰ্বগামী নদী কি আছে? সিন্ধু, ব্ৰহ্মপুত্ৰ আৰু শতদ্ৰু বা সুতলেজ। ঠিক আছে।
ভাৰতত শ শ ডাঙৰ সৰু নদী বৈ গৈছে, এইটো আমি জানিলো। ভাৰতৰ নদ নদীসমূহৰ মূলতঃ দুটা ভাগত ভাগ কৰিছে, হিমালয়ৰ নদ নদী আৰু উপদ্বীপীয় নদ নদী। এইটো কথা আমি গম পালো। এতিয়া আমি সিন্ধু নদীৰ বিষয়ে পঢ়িম, কিন্তু তাৰ আগতে এটা কথা জানি লওক আপোনালোকে, নদী অৱবাহিকাসমূহক তিনিটা মুখ্য ভাগত ভগোৱা হৈছে। কি তিনিটা মুখ্য ভাগত ভগোৱা হৈছে? এটা হৈছে প্ৰধান অৱবাহিকা, মধ্যম অৱবাহিকা আৰু ক্ষুদ্ৰ অৱবাহিকা। এতিয়া অৱবাহিকা মানে কি? অৱবাহিকা মানে একো ডাঙৰ কথা নহয়। আপোনালোকে যদি এই পিকচাৰখন চায়, এই পিকচাৰখন যদি আপোনালোকে চায়, তেতিয়াহ'লে দেখিব যে এখন নদী এনেধৰণে পাহাৰৰ পৰা বৈ আহিছে, ঠিক আছে? এই নদীখন পাহাৰৰ পৰা বৈ আহিছে, বৈ আহি পেলাই ই সাগৰত পৰিছেহি। সেই নদীখনতে সংযোগ হৈছে সেই কিছুমান উপনদী, ঠিক আছে? উপনৈ সেই নদীখনতে সংযোগ হৈছেহি। এই গোটেই এৰিয়াটো, নদীখনে কভাৰ কৰি থকা গোটেই এৰিয়াটোক কি বুলি ক'ব? এইটোকে অৱবাহিকা বুলি ক'ব। বুজি পালে? অৱবাহিকা মানে কি? এখন নদীয়ে য'ৰ পৰা বৈ আহিছে, বৈ আহি য'ত পৰিছেগৈ, পৰোতে সেই গোটেই অঞ্চলটো, যিমানখিনি অঞ্চল সেই নদীখন বৈ গৈছে, সেই অঞ্চলটো তাৰ আশে পাশে যিমানসমূহ মানে সৰু নদ নদী আহি লগ খাইছেহি, সেই গোটেই এৰিয়াটোক, অৰ্থাৎ সেই নদীখন যে বৈ আহিছে, সেই নদীখনৰ ঠাইখিনিয়ে নহয়, তাৰ আশে পাশে যিমানসমূহ অঞ্চল আছে, অৰ্থাৎ সৰু সৰু নৈসমূহ আহি পৰিছেহি, বা তাৰ আশে পাশে থকা পৰ্বত পাহাৰ সমভূমি, সেই গোটেই অঞ্চলটোক কি বুলি কোৱা হয়? অৱবাহিকা বুলি কোৱা হয়। তেনেদৰে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ সেই অঞ্চলটোক কি কোৱা হয়? ব্ৰহ্মপুত্ৰ অৱবাহিকা। গংগাৰ সেই অঞ্চলখিনি কি কোৱা হয়? গংগা অৱবাহিকা। বুজি পালে? তো অৱবাহিকা মানে কি আমি বুজি পালো। এতিয়া আহিছো আমি প্ৰধান অৱবাহিকাটো হৈছে 20,000 বৰ্গ কিলোমিটাৰ বা তাতকৈ যদি ডাঙৰ হয়, 20,000 বৰ্গ কিলোমিটাৰতকৈ বা তাতকৈ যদি বেছি এৰিয়া সি কভাৰ কৰি থৈছে, সেইটো সেই নদীৰ অৱবাহিকাটোক কি বুলি কোৱা হয়? প্ৰধান অৱবাহিকা। মধ্যম অৱবাহিকা হৈছে 2,000 পৰা 20,000 ভিতৰত যদি সেই ঠাইখিনি আগুৰি আছে, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব? মধ্যম অৱবাহিকা। ক্ষুদ্ৰ অৱবাহিকা, 2,000 বৰ্গ কিলোমিটাৰতকৈ যদি কম অংশ সি আগুৰি আছে, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব? ক্ষুদ্ৰ অৱবাহিকা। হিমালয়ৰ নদ নদীসমূহক মূলতঃ তিনিখন প্ৰধান নদী হৈছে। এখন হৈছে সিন্ধু, আনখন হৈছে গংগা, আৰু আমাৰ অসমৰখন হৈছে ব্ৰহ্মপুত্ৰ। এই তিনিখনে মুখ্য প্ৰধান নদী। আৰু আটাইতকৈ দীঘল নদীখন, ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা নদী। কিন্তু অৱবাহিকাৰ ক্ষেত্ৰত যদি আপুনি চায়, মানে আটাইতকৈ বেছি ঠাই আগুৰি থকা নদীখনৰ ক্ষেত্ৰত যদি আপুনি চায়, তেতিয়াহ'লে সেইখন হ'ব ব্ৰহ্মপুত্ৰ নদী। কিন্তু আটাইতকৈ দীঘল নদীখন হ'ব গংগা নদী। ঠিক আছে, আমি সিন্ধু নদীৰ বিষয়ে পঢ়িম। সিন্ধু নদীখনক কি বুলি কোৱা হৈছে? সিন্ধু নদীখনক ইণ্ডাছ বুলিও কোৱা হয়। সিন্ধু নদীক ইণ্ডাছ বুলি কোৱা হয়। এয়া ভাৰতত থকা হিমালয়ৰ সৰ্বপশ্চিমৰ নদী, অৰ্থাৎ একেবাৰে আমাৰ ভাৰতবৰ্ষখনৰ একদম পশ্চিমৰ ফালে, অৰ্থাৎ এইটো চাইডে থকা সৰ্বপশ্চিমৰ নদীখন কি হয়? সেইখন মূল নদীখন কি হয়? সেইখন সিন্ধু নদী বুলি কৈছে। সিন্ধু নদীখনক ইণ্ডাছ বুলিও জানে, INDUS, ইণ্ডাছ বুলি কয়। অৰ্থাৎ সিন্ধু নদীখনক পাৰ্চীসকলে বা সেইফালৰ ইৰাণৰ ফালৰ মানুহবিলাকে কি বুলি কৈছিলে? হিন্দু বুলি কৈছিলে। তেওঁলোকৰ মুখত হিন্দু শব্দটো ফুটা নাছিলে, হিন্দু ফুটিছিলে। তাৰপিছত গ্ৰীকসকলে সেই নদীখনক ইণ্ডুছ বুলি কৈছিলে। তাৰপিছতে যিসকল লেটিন আমেৰিকান আছিলে, তেওঁলোকে ইণ্ডাছ কৈছিলে। সেইধৰণে নামটো কি হৈছিলে? পৰিৱৰ্তন হৈছিলে। কিন্তু আমি জানিম এখন সিন্ধু নদী হৈছে। বুজি পালে? বিশ্বৰ অন্যতম বৃহৎ অৱবাহিকা, মুঠ আয়তন কিমান? 11,69,440 বৰ্গ কিলোমিটাৰ। কিন্তু ভাৰতত আছে 3,21,000 কিমান? 289 বৰ্গ কিলোমিটাৰ। মুঠ সিন্ধু নদীৰ মুঠ দৈৰ্ঘ্য হৈছে, মানে সিন্ধু নদীখন যি অঞ্চলৰ পৰা বৈ আহিছে, তিব্বতৰ মানস সৰোবৰৰ ওচৰৰ বোখাৰছু হিমবাহৰ পৰা বৈ আহিছে, সেই বৈ অহাৰ পৰা একদম গৈ পেলাই আৰৱ সাগৰত পৰালৈকে, পাকিস্তানৰ মাজেদি গৈ আৰৱ সাগৰত পৰালৈকে সিন্ধু নদীখনৰ কিমান দীঘল? 2,880 কিলোমিটাৰ। কিন্তু আমাৰ ভাৰতবৰ্ষত সিন্ধু নদীখনৰ দৈৰ্ঘ্য কিমান? 1,114 কিলোমিটাৰ। আমি সেইসমূহ পঢ়ি গৈ থাকিম। আপোনালোকে ইয়াতে জাষ্ট মই এতিয়া মুখতে কৈ গৈছো, আমি গোটেইখিনি লৈ আহিছো, গোটেইখিনি ধুনীয়াকৈ পঢ়িম, তাৰপিছতে আমি MCQ চল্ভ কৰিম। বুজি পালে? আমি সিন্ধু নদীখনৰ বিষয়ে পঢ়িম। সিন্ধু নদীখনৰ তাৰপিছতে কোৱা হৈছে যে উৎপত্তি হৈছে তিব্বতৰ মানস সৰোবৰৰ হ্ৰদৰ ওচৰৰ বোখাৰছু হিমবাহ। বোখাৰছু হিমবাহটোৰ পৰা সিন্ধু নদীখনৰ উৎপত্তি হৈছে। এতিয়া হিমবাহৰ পৰা নদীৰ কেনেধৰণে উৎপত্তি হয়? আমাৰ যিসমূহ পৰ্বত আছে, যিসমূহ হিমালয়ৰ পৰ্বত আছে, সেই পৰ্বতসমূহত বৰফ পৰি থাকে এনি টাইম, আৰু সেই বৰফসমূহ জমা হৈ সি এটা টাইমত ইমান এটা ডাঙৰ লেয়াৰ হৈ যায় যে তাক কি বুলি কোৱা হয়? হিমবাহ, গ্লেচিয়াৰ বুলি কোৱা হয়। বুজি পাইছে? আৰু সেই গ্লেচিয়াৰ বা হিমবাহ গলি সেই পানীসমূহ যেতিয়া সমভূমিলৈ বৈ আহে, আৰু সেই বৈ অহা নৈসমূহ কি বুলি কোৱা হয়? হিমবাহৰ পৰা উৎপত্তি হোৱা বা হিমবাহৰ পৰা বৈ অহা নদী বুলি কোৱা হয়। আৰু সেই নদীসমূহ কেতিয়াও বছৰটোত কেতিয়াও নুশুকায়, কাৰণ হিমবাহটোত সদায় বৰফ জমা হৈ থাকে, হিমবাহ গলি থাকিব, আৰু তাৰ পৰা পানী আহিয়ে থাকিব, আৰু সেই নদীসমূহ সদায় পানী ভৰ্তি হৈ থাকে। আৰু তাৰ কাৰণে সেই নদীসমূহে কি হয়? বাৰিষা দিনত মানে সেই নদীসমূহ অলপমান ৰিক্সি হৈ যায়। এনেতো নৰ্মেলি পানী আহি আছে,
তাৰ লগতে আপোনাৰ যেতিয়া বাৰিষা বৰষুণ হ'ব, সমভূমিৰ পানীবিলাক গৈ পেলাই তাৰ কাষৰ উপনৈবিলাক যেতিয়া ভৰ্তি হৈ সেই নদীখনত পৰিবগৈ, তেতিয়া আৰু বেছি পানী হৈ যায়। তাৰ কাৰণে আমাৰ কি হয়, আমাৰ অসমত কি হয়, ব্ৰহ্মপুত্ৰত যেতিয়া সেই পানী ভৰ্তি হৈ যায় তাৰ কাৰণে বানপানীৰ সৃষ্টি হয়। উপনৈসমূহ যেতিয়া ফেনে ফুটুকাৰে বাঢ়ি যায়, বৰষুণৰ পানীৰ পৰা লগতে ব্ৰহ্মপুত্ৰইটো হিমবাহৰ পৰা পানীখিনি লৈ আহিছে, তো তাৰ কাৰণে অত্যাধিক বেছি পানী হৈ যায় আৰু হিমবাহৰ পৰা উৎপত্তি হোৱা নৈসমূহ কেতিয়াও নুশুকায়। কিন্তু দক্ষিণৰ ফালে যিসমূহ নৈ আছে, দক্ষিণৰ ফালে কৃষ্ণা হওক, গোদাবৰী হওক বা কাবেৰী হওক, এই নদীসমূহ শুকাই যায়। এই নদীসমূহ পাহাৰৰ পৰা বহিছে, পাহাৰত যেতিয়া বৰষুণ নহ'ব, কমকে বৰষুণ হ'ব, সি লাহে লাহে বাৰিষা দিনত পানী ভৰ্তি থাকিব, স্থিৰ হৈ থাকে সেই নদীসমূহ, আৰু যেতিয়া বৰষুণ ছিজন কমি আহিব তেতিয়া সেই নদীসমূহ লাহে লাহে পানী কমি যায় আৰু তাৰ পানী মানে প্ৰৱাহ কৰাৰ ক্ষমতাটো কমি যায়গৈ। বুজি পালে? তিব্বতত ইয়াক চিংগি খাম্বান বা সিংহৰ মুখ বুলি কোৱা হয়। তিব্বতত সিন্ধু নদীখনক কি বুলি কোৱা হয়? চিংগি খাম্বান। বুজি পাইছে? তিব্বতত এই নদীখনক কি বুলি কোৱা হয়? চিংগি খাম্বান বা সিংহৰ মুখ। এইটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে, এইটো কথা মনত ৰাখিব। সিন্ধু নদীখন আমাৰ ভাৰতবৰ্ষৰ মাজত কিমান দীঘল? 1114 কিলোমিটাৰ। টোটেল কিমান দীঘল? 2880 কিলোমিটাৰ। সিন্ধু নদীখন কি নদী হয়? এইটোখন পূৰ্বৱৰ্তী নদী, এণ্টিচিডেণ্ট নদী বুলি কোৱা হয়। ঠিক আছে? জম্মু কাশ্মীৰত ইয়াৰ হিমালয়ৰ উপনদীসমূহ হৈছে, এতিয়া আমি সিন্ধু নদীৰ মুখ্য 5খন উপনদী আছে। মুখ্য 5খন উপনদী হৈছে, এখন যদি সিন্ধু নদী হয়, এখন হৈছে জেলাম, চেনাব, তাৰপিছতে বিচ, ৰবি, তাৰপিছত বিচ, আৰু এখন হৈছে সুতলেজ। সিন্ধু নদীৰ প্ৰধান 5খন উপনৈ কি? এইটো কথা সদায় মনত ৰাখিব। সিন্ধু নদীৰ 5খন উপনৈ হৈছে, এখন হৈছে জেলাম, চেনাব, ৰবি, বিচ, সুতলেজ বা সতলেজ, এনেধৰণে পঢ়িলেই হ'ল। আৰু কি কি 5খন উপনৈ? এখন মূল নদীখন হৈছে সিন্ধু। সিন্ধু নদীৰ 5খন মুখ্য উপনৈ পৰীক্ষাত আহিবই, মাষ্ট বি, মনত ৰাখিব। জেলাম, ক্ৰমান্বয়ে মনত ৰাখিব, জেলাম, চেনাব, ৰবি, বিচ, সুতলেজ। ঠিক আছে? তাৰপিছতে তাৰ বাহিৰেও কিছুমান কি আছে, সেইখিনি অঞ্চলত কিছুমান উপনৈ আছে সিন্ধু নৈ। জম্মু কাশ্মীৰত ইয়াৰ হিমালয়ৰ উপনদীসমূহ আছে। অকল সিন্ধু নদীয়ে নহয়, বাকী কেইখন নদীৰ কিছুমান উপনৈ আছে। সেই নদীসমূহ আপোনালোকে একবাৰ গো থ্ৰু কৰি ল'ব। চিয়ক, চন্দ্ৰভাগা, বিপাশা, বিতস্তা, জাস্কাৰ, দ্ৰাছ, গুটাং, চুক, চিগাৰ, নুব্ৰা, গিলগিট, গুটাং, তাৰপিছতে জাস্কাৰ, চন্দ্ৰভাগা, বিপাশা, এইসমূহৰ বিষয়ে মনত ৰাখিব। চিয়ক, চন্দ্ৰভাগা, বিপাশা, বিতস্তা, তাৰপিছতে দ্ৰাছ, গুটাং, চুক, চিগাৰ, নুব্ৰা আৰু গিলগিট। এইকেইখন হৈছে তাৰে কেইখনমান মুখ্য উপনৈ। এতিয়া আমাৰ অসমত যদি আপোনাক উপনৈৰ কথা সোধে, আপুনি তেতিয়া ক'ব যে সোৱণশিৰি, জীয়া ভৰালী, বুঢ়ীদিহিং, কপিলী, কলং, তাৰপিছতে মানস, সেইসমূহ ক'ব। সোণকোষ, দিখৌ, দিচাং, এইবিলাক কথা ক'ব। ঠিক সেইদৰে জম্মু কাশ্মীৰত থকা এইসমূহ হৈছে উপনৈ। সিন্ধুত বিভিন্ন ঠাইত মিলিত হোৱা প্ৰধান উপনদীসমূহ, এইকেইখন হৈছে সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ ডাঙৰ উপনৈসমূহ হৈছে, এখন হৈছে জেলাম, চেনাব, ৰবি, ব্যাস আৰু শতদ্ৰু বা সুতলেজ। এই 5খন নদীক আমি পুৰণি আমাৰ হিন্দু সাহিত্যত বা আমাৰ সাহিত্যত এই নদীসমূহৰ কিছুমান নাম আছে, সেই নামকেইটাও আপোনালোকে মনত ৰাখি ল'ব। যেনেদৰে সুতলেজটোক কি বুলি কোৱা হয়? শতদ্ৰু বুলি কোৱা হয়। সিন্ধু নদীখনক লৈ এটা কি হৈছে, সিন্ধু নদীখন যিহেতু পাকিস্তানৰ মাজেদি বৈ গৈছে আৰু তাৰ কেইখনমান উপনৈ পাকিস্তানৰ মাজেদি পাকিস্তানতো পৰিছে, যেতিয়া সেই তাৰ উপনৈ কেইখনমানো পৰিছে। তো মেইনলি সিন্ধু নদীখনক লৈ এখন চুক্তি হৈছিল 1960 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত। সেই চুক্তিখনক কি বুলি কোৱা হয়? সিন্ধু জল চুক্তি, সিন্ধু ৱাটাৰ ট্ৰিটি বা সিন্ধু জল চুক্তি 1960 চনত এখন জল চুক্তি হৈছিলে, যে দুইখন দেশৰ মাজত পানীৰ ভাগ বতৰা হৈছিলে। ইমান শতাংশ পানী পাকিস্তানে পাব আৰু ইমান শতাংশ আমি ভাৰতে ল'ম, এটা চুক্তি হৈছিলে। সেই অনুসৰি সিন্ধু, জেলাম আৰু চেনাবৰ মুঠ পানীৰ 80% কোনে লয়? পাকিস্তানে লয়, আৰু 20% কোনে পাব? আমি ভাৰতবৰ্ষই, আমি সেই 20% পানী লওঁ আৰু 80% পানী পাকিস্তানক দিয়া হয়। ইয়াতে আপোনালোকে এখন মেপৰ জৰিয়তে দেখিছে, এখন মেপত দেখিছে, ইয়াতে আপোনালোকে চাওক, এইখন কি হৈছে? এখন সিন্ধু নদী, এখন আমাৰ সিন্ধু নদী। তাৰপিছতে জেলাম, চেনাব, ৰবি, বিচ আৰু এখন হৈছে সুতলেজ। এইকেইখন হৈছে, এখন ক'ত পৰিছেহি? আহি সিন্ধু নদীত পৰিছেহি। ঠিক আছে? জেলাম, চেনাব, ৰবি, বিচ, সুতলেজ। ক্লিয়াৰ? এতিয়া ইয়াতে আপোনালোকে ডাটাখিনি চাই লওক। সিন্ধু নদী তন্ত্ৰৰ প্ৰধান নদীসমূহ, প্ৰথমখন নদী কি বুলি কৈছে? প্ৰথমখন নদী সিন্ধু নদী। সিন্ধু নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? মানস সৰোবৰৰ ওচৰৰ বুখাৰচু হিমবাহৰ পৰা উৎপত্তি হৈছে। সিন্ধু নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? মানস সৰোবৰৰ ওচৰত এটা হ্ৰদটোৰ ওচৰত, আমাৰ মানস সৰোবৰ হ্ৰদৰ ওচৰত
এটা গ্লেচিয়াৰ আছে, সেই গ্লেচিয়াৰটোৰ নাম আছে বুখাৰছু, আৰু সেই বুখাৰছু ক'ত আছে? তিব্বতত আছে। তিব্বতৰ পৰা উৎপত্তি হৈছে। সিন্ধু নদীখনৰ মুঠ দৈৰ্ঘ্য কিমান হয়? 2880 কিলোমিটাৰ, আৰু ভাৰতবৰ্ষত ইয়াৰ দৈৰ্ঘ্য হৈছে 1114 কিলোমিটাৰ। আৰু এই নদীখন ক'ত গৈ পৰিবগৈ? আৰৱ সাগৰত পৰিব। ঠিক আছে। তাৰপিছতে হৈছে জেলাম। জেলাম হৈছে বেৰিনাগ। বেৰিনাগৰ পৰা উৎপত্তি হৈছে জম্মু কাশ্মীৰ, আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 724 কিলোমিটাৰ, আৰু সেইখন ক'ত পৰিছে? সিন্ধুত। চেনাব, বৰাল আছে গিৰিপথ, এইখিনিৰ পৰা নদীখনৰ উৎপত্তি স্থান, আৰু নদীখনৰ দৈৰ্ঘ্য হৈছে 1180 কিলোমিটাৰ। ৰবি, ৰোহতাং গিৰিপথৰ ওচৰত উৎপত্তি হৈছে, ইয়াৰ দৈৰ্ঘ্য হৈছে 725। ব্যাসখন হৈছে 460 কিলোমিটাৰ, ৰোহতাং গিৰিপথৰ ওচৰৰ ব্যাস কুণ্ডৰ পৰা উৎপত্তি হৈছে। আৰু তাৰপিছত শতদ্ৰুখন থাকি গ'ল। শতদ্ৰুখন বা চুটলেছখন মানস সৰোবৰ ৰাক্ষস স্থল বুলি কোৱা হয়। ৰাক্ষস হ্ৰদৰ ওচৰত, মানস সৰোবৰ হ্ৰদৰ ওচৰত আৰু এটা হ্ৰদ আছে, সেইটো কোৱা হৈছে যে ৰাক্ষসস্থল। সেই ৰাক্ষসস্থলৰ পৰা শতদ্ৰু বা চুটলেছ নদীখনৰ উৎপত্তি হৈছে। আৰু এই 5খন হৈছে সিন্ধু নদীৰ মুখ্য নদী। বাকীকেইখন নদী মনত, গিলগিত, নুব্ৰা, দ্ৰাছ, এইবিলাক নদীৰ নাম মনত ৰাখিব নোৱাৰিলেও এইকেইখন নদীৰ নাম আপুনি মনত ৰাখিব লাগিবই। ঠিক আছে। এতিয়া আপোনালোকে এটা কথা কওক যে সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হৈছে চেনাব, আৰু আটাইতকৈ সৰু উপনদীখনৰ নাম কি আছে? এখন হৈছে ব্যাস বা বিছ। এতিয়া আমি আহিছো প্ৰশ্নসমূহৰ মাজলৈ। ভাৰতৰ নদীতন্ত্ৰৰ পৰীক্ষাসমূহত আহি থকা MCQ সমূহ আমি সলভ কৰোঁ। ভাৰতৰ মুঠ নদী পানী কিমান শতাংশ বংগোপসাগৰত পৰে সুধিছে। ভাৰতবৰ্ষৰ নদীসমূহৰ পানীৰ কিমান শতাংশ, নদীসমূহে যিসমূহ পানী কঢ়িয়াই আনে, সেই নদীসমূহৰ পানী কিমান শতাংশ বংগোপসাগৰত পৰে? বংগোপসাগৰ কিমান শতাংশ পৰে? এই ভাৰতবৰ্ষৰ এফালে আছে বংগোপসাগৰ, এফালে আছে আৰৱ সাগৰ, আৰু বংগোপসাগৰত পৰে 90% পানী। ঠিক আছে। হিমালয় গঠনৰ আগতে উৎপত্তি হোৱা নদীসমূহক কি বুলি কোৱা হয়? হিমালয়ৰ গঠনৰ আগতে উৎপত্তি হোৱা নদীসমূহক কি নদী বুলি কোৱা হয়? এণ্টিচিডেণ্ট বা পূৰ্বগামী নদী বুলি কোৱা হয়। অৰ্থাৎ এইসমূহ নদী আমাৰ হিমালয় পৰ্বত সৃষ্টি নহওঁতেই এই নদীসমূহ সেইফালে বৈ আছিলে, আৰু তেতিয়া সেই নদীসমূহ হিমালয়ৰ উৎপত্তি নোহোৱাৰ আগৰ পৰাই বৈ আছিলে। ঠিক আছে, বুজি পাইছে? তো নেক্সট প্ৰশ্নটো আহিছো। তলৰ কোনখন পূৰ্বগামী নদী নহয়? তলৰ কোনখন পূৰ্বগামী নদী নহয় বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সিন্ধু নদী পূৰ্বগামী নদী, ব্ৰহ্মপুত্ৰ পূৰ্বগামী নদী, শতদ্ৰু বা চটলেছ পূৰ্বগামী নদী, কিন্তু গংগা নদীখন কি হয়? পূৰ্বগামী নদী নহয়। হিমালয়ৰ পৰা উৎপত্তি হোৱা নদী যদিও আপোনালোকে মনত ৰাখিব, সেইখিনিৰ পৰা উৎপত্তি হোৱা নদীও যদি কি হ'ব? এখন পূৰ্বগামী নদী নহয়। গংগা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? গংগোত্ৰী হিমবাহৰ পৰা। ঠিক আছে। প্ৰধান অৱবাহিকাৰ আয়তন কিমান সুধিছে। আমি 3টা অৱবাহিকা চাইছিলো। এটা হৈছিলে প্ৰধান, তাৰপিছত এটা আছিলে মধ্যম, আৰু এটা আছিলে ক্ষুদ্ৰ। প্ৰধান কিমান আছিলে? 20,000 কিলোমিটাৰতকৈ বৰ্গ কিলোমিটাৰতকৈ কি হয়? ডাঙৰ। তাৰপিছতে মধ্যম কিমান আছিলে? 2000 পৰা 20,000। ক্ষুদ্ৰ কিমান আছিলে? 2000 তলত। তো প্ৰধান অৱবাহিকা কিমান হ'ব? 20,000 বৰ্গ কিলোমিটাৰ বা তাতকৈ অধিক যদি সি অঞ্চল আগুৰি আছে। তাৰপিছতে আমি আহিছো নেক্সট প্ৰশ্ন। ভাৰতত সিন্ধু নদীৰ দৈৰ্ঘ্য কিমান সুধিছে। ভাৰতত সিন্ধু নদীৰ দৈৰ্ঘ্য আমি কিমান পাইছিলো? এনে সিন্ধু নদীখনৰ দৈৰ্ঘ্য কিমান? 2880 বৰ্গ কিলোমিটাৰ। 2880 বৰ্গ কিলোমিটাৰ। কিন্তু ভাৰতবৰ্ষত সিন্ধু নদীৰ দৈৰ্ঘ্য কিমান হ'ব? 1114 কিলোমিটাৰ। হিমালয়ৰ নদ নদীসমূহৰ 3টা প্ৰধান ব্যৱস্থাৰ ভিতৰত কোনটো নাই সুধিছে। হিমালয়ৰ পৰা উৎপত্তি হোৱা নদীসমূহক 3টা প্ৰধান ভাগত ভাগ কৰিছে। এটা হৈছে সিন্ধু নদী, তাৰপিছতে গংগা নদী, ব্ৰহ্মপুত্ৰ নদী, কিন্তু কৃষ্ণা নদীখন ক'ত হ'ব? উপদ্বীপীয় অঞ্চলৰ নদী। ঠিক আছে, দক্ষিণৰ ফালৰ নদী, সেইখন হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই। সিন্ধু নদীৰ আন এটা নাম কি সুধিছে। সিন্ধু নদীৰ আন এটা নাম কি হ'ব? সিন্ধু নদীৰ আন এটা নাম হ'ব ইণ্ডাছ। ইণ্ডাছ। সিন্ধু নদীৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে, এইটো আমি অলৰেডি কৈ আছো, 2880 কিলোমিটাৰ। আমি 9 নম্বৰ প্ৰশ্নত আহিছো। সিন্ধু নদীৰ উৎপত্তি স্থান ক'ত সুধিছে। সিন্ধু নদীৰ উৎপত্তি স্থান ক'ত হ'ব? মানস সৰোবৰ হ্ৰদৰ ওচৰৰ বুখাৰছু হিমবাহৰ পৰা সিন্ধু নদীখন উৎপত্তি হৈছে। মানস সৰোবৰৰ ওচৰত এটা হিমবাহ আছে, গ্লেচিয়াৰ আছে, সেই গ্লেচিয়াৰটোৰ নাম হৈছে বুখাৰছু, আৰু সেই বুখাৰছুৰ পৰাই পানী নিগৰি এই সিন্ধু নদীখনৰ উৎপত্তি হৈছে। তিব্বতত সিন্ধু নদীক কি বুলি জনা যায়। তিব্বতত সিন্ধু নদীখনক কি বুলি জনা যায়? সিংহৰ মুখ বা চিংগি খাম্বান বা সিংহৰ মুখ নামেৰে জনা যায়। 11 নম্বৰ প্ৰশ্নত আহিছো আমি। 11 নম্বৰ প্ৰশ্নত কি সুধিছে? সিন্ধু জল চুক্তি অনুসৰি ভাৰতে সিন্ধু, জেলাম আৰু চেনাবৰ কিমান শতাংশ পানী ব্যৱহাৰ কৰে। কিমান শতাংশ পানী ব্যৱহাৰ কৰে? 20%। সিন্ধু জল চুক্তি অনুসৰি ভাৰতে সিন্ধু, জেলাম আৰু চেনাবৰ 20% পানীহে ব্যৱহাৰ কৰে। বাকী 80% পানী কোনে ব্যৱহাৰ কৰে? আমাৰ ওচৰৰ এখন ভিকহু দেশ পাকিস্তানে।
ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি 1960 চনত। ইণ্ডাছ ৱাটাৰ ট্ৰিটি কেতিয়া হৈছিলে? 1960 চনত। শতদ্ৰু বা সতলেজ নদীৰ উৎপত্তি স্থান ক'ত সুধিছে? শতদ্ৰু বা সতলেজ নদীৰ উৎপত্তি স্থান ক'ত হ'ব? মানস সৰোবৰৰ ওচৰৰ ৰাক্ষস হ্ৰদৰ পৰা শতদ্ৰু বা সতলেজ নদীখন উৎপত্তি হৈছে। বুজি পালে? ভাৰতত সিন্ধু নদীৰ দৈৰ্ঘ্য কিমান? এইটো অলৰেডি আমি কৰি আহিছো প্ৰশ্নটো। তো ইয়াতে যদি চাই দেখিছে শতদ্ৰু মানস সৰোবৰ ৰাক্ষস হ্ৰদৰ পৰা উৎপত্তি হৈছে। ঠিক আছে, তো আমি আজি ইণ্ডাছ ৰিভাৰ চিষ্টেম অৰ্থাৎ সিন্ধু নদী তন্ত্ৰৰ বিষয়ে আমি পঢ়িলো। নেক্সট আমি গংগা নদী, তাৰপিছত ব্ৰহ্মপুত্ৰ পঢ়িম, তাৰপিছত দক্ষিণৰ নদীসমূহৰ বিষয়ে পঢ়িম। এনেধৰণে আমি ক্লাছসমূহ কৰি গৈ থাকিম। তো আজিলৈ সকলোকে ধন্যবাদ জনাইছো। নেক্সট ক্লাছত লগ পাই আছো।